যাওগে কালি ৰাতি 12:14-15 মানত ঠিক বাজিছে আমি শুব লৈছোঁ মানে মই আৰু মোৰ ভাইটি এটা আছিলে তেতিয়া প্ৰথমে এবাৰ শব্দ শুনিলোঁ আৰু শব্দটো এনেকুৱা মানে ডাইৰেক্ট গুলি ফুটোৱা নিচিনা আমাৰ মানে মোৰ বেডৰুমৰ ছাইডত মানে ওপৰফালে ব্লেংক ফায়াৰ কৰা নিচিনা লগে মই আৰু লগৰটো ওলাই যাব লৈছে মই তাক ওলাই যাব দিয়া নাই লগে মা ৰুমত আহিছোঁ মই মা এইফালে উঠি আহিছে মা উঠি অহাৰ লগে আকৌ এবাৰ ছেকেণ্ডবাৰ আকৌ 3 ছেকেণ্ড বা 5 ছেকেণ্ডৰ মূৰত আকৌ এটা মাৰিছে মৰাৰ পাছত মাক কৈছোঁ মই দৰ্জাখনৰ পৰা আঁতৰি দিয়া মানে আঁতৰি দিব কৈছোঁ দৰ্জাখন যিহেতু মানে ফুটাই আছে তেনেকৈ দৰ্জাখনৰ পৰা আঁতৰি দিয়া এইফালে চাইড হৈ দিয়া কৈছোঁ এইফালে দেউতা শুই আছে দেউতা আকৌ উঠিলে উঠাৰ পাছত আকৌ আমি বাহিৰত যোনখিনি হাউচ গাৰ্ড আছে সিহঁতিও উঠিলে তাৰপিছত পটককৈ ওলাবলৈও ভয় গৈছে আমাৰ ড্ৰাইভাৰজন আছিলে ড্ৰাইভাৰজনক ফোন মাৰিছোঁ মই তাৰপিছত সিটো ভয় গৈছে আমিও ওলাবলৈ ভয় লাগিছে তাৰপিছত 10 মিনিটমানৰ পাছত আমি ওলাইছোঁ তাত ওলাই মেলি ছাইডৰ ফালে দেখিলোঁ চালোঁ তাৰপিছত তাৰপিছত পুলিচক খবৰ দিয়া হ'ল তেনেকৈ আৰু এতিয়া আমি প্ৰশাসনক এটাই ক'ব বিচাৰোঁ যে এইটো যোনে হ'লেও কৰিছে সিহঁতি ইয়াৰ তদন্ত কৰিব লাগে কোনে এই কামটো কৰিছে বা কি কৰিছে উচিত তদন্ত ল'ব লাগে ঘটনাটো নিশা প্ৰায় 12:15 মই সেই সময়ত শুই আছিলোঁ শুই টোপনি গ'লোঁ আৰু টোপনিত লাংকালেই দিয়াৰ লগত তাৰপাছত হঠাতে মোৰ ল'ৰা এজনে গুলি শব্দ আৱাজ শুনিলে ঘৰৰ সন্মুখতে শুনি মাকো সেই ওচৰতে বহি আছিল সাৰ পাই আছিলে মানে তাতে সিহঁতি ওচৰৰ ভাগিন ল'ৰা এজনৰ নাতি ল'ৰা তাৰ লগত গেম খেলি আছিলে মোবাইলত তাৰপিছত শুনিলে তাত আমাৰ সেই ল'ৰাজনে মাকক ক'লে মা বোলে এনে গুলি আৱাজ কৰিছে তেতিয়া সেই সময়ত এনে কৰি পিনি ইফালে সিহঁতি চাই থওঁতে আকৌ এবাৰ গুলি ফুটিলে সন্মুখতে তাৰপিছত লাহেকৈ মোক উঠালে গৈ পিনে দেউতাক উঠাই দিয়াচোন বোলে জল্দি যোৱা বুলি তাৰপিছত মোক উঠাইছে সেই সময়তে মই অলপ পিছতে উঠিলোঁ আৰু উঠি মেলি অলপ ৰ'লোঁ ৰৈ মেলি ৰৈ চালোঁ ভিতৰৰ ফালৰ পৰা CC কেমেৰাত চাইছোঁ চবতে চাই মেলি লাহেকৈ মই বাহিৰলৈ পিছফালেদি ওলাইছোঁ তেনেকৈ ঘটনাটো সেইধৰণে হৈছে আৰু প্ৰশাসনক লগোৱা হ'ল তাৰপিছত গাৰ্ড পাৰ্টিও আছিলে গাৰ্ড পাৰ্টিয়ে উঠি চাই মেলি আমি যেনি তেনি চালোঁ চবেই লগ লাগি ওচৰৰ দাদাও আহিলে চালেহি চাই মেলি আমি ক'ৰবাত গুলি চুলি পৰি আছে নি ক'ৰবাত দাগ চাগ লাগিছে নি চাইছোঁ ক'তো তেনেকৈ দাগ চাগ লগা নাই কিন্তু ফায়াৰিং কৰাটো সত্য মানে